ইমান যে আশা আছিলে ডাইনিং এখন বনোৱা আৰু এয়া চাওক আজি বনাই ললো আজিৰ পৰা আপোনালোকক 2 মাহৰ আগতে কৈছিলো যে ডাইনিং এখনে আৰু বিছনা এখনে বনাব দিছে আৰু এফালে বনাই মেলি ৰেডি কৰি থৈছে আহক আজি সোমাই যাওঁ আছো আমি কদিয়াত আৰু এয়া হৈছে বেবী ফাৰ্নিচাৰ আমাৰ আগৰ বিছনাখন লগতে অনুৰাগৰ কিতাপখন টেবুলখনো ইয়াৰ পৰাই লৈ গৈছিলো আৰু সেইখিনি বস্তু নিয়াৰ পাছত মোৰ কাৰণে এখন ডাইনিং লগতে এখন বিছনা বনাব দিছে আৰু ইমানে ধুনীয়া ধুনীয়া বিছনা ডাইনিংসমূহ আছে নহয় দেখিলে মানে কিবা লাগি যায় হয়তো এখনে হৈছে মোৰ টেবুলখন এইখন হৈছে মোৰ টেবুলখন আৰু আমাৰ ঘৰলে যিমান আলহী অতিথি আহি থাকে বহুতে মোক কয় যে ডাইনিং এখন কিনি লবাচোন কিনি লবা আলহীক তলত ভাত খাবলৈ দিয়াত হয় আৰু এতিয়া চাওক এখন চকী বহিব পৰাকৈ ইমান ধুনীয়া এখন ডাইনিং বনালো নহয় ভাষা বিচাৰি পোৱা নাই কি কম আপোনালোকক আৰু বহুত সঞ্চয় কৰিছো কোন প্ৰথমতে বহুত সঞ্চয় কৰাৰ ফলতহে আজি এই সৰু সৰু আশাবোৰ আচলতে সৰু নহয় বহুত ডাঙৰ আমাৰ কাৰণে ইমান ডাঙৰ ডাঙৰ আশাবোৰ পূৰণ হৈছে লগতে ইমানে ধুনীয়া ধুনীয়া ইয়াত বিছনাবোৰ আছে নহয় কিন্তু কম আৰু মোৰ বিছনাখন কম এইফালে আছে এইখিনি বয় বস্তু খতম হোৱাৰ পাছত এনেকুৱা চোফা এযোৰ বনাবলৈ দিম আৰু এখন ড্ৰেছিং বনাবলৈ দিম মানে 2 মাহৰ মূৰে মূৰে এটা এটা বস্তু লৈ থাকিম আৰু এখন আছে মোৰ বিছনাখন গোটেই মোৰ কিন্তু দেই মই কৈছো এনেকুৱাকে বনাবৰ কাৰণে আৰু আগৰখন যিহেতু এনেকুৱা আছিলে ডিজাইনটো আৰু এই ডিজাইনটো মই বনাবলৈ দিছো কি যে মজা লাগিছে যে আমাৰ ঘৰলৈ গুৱাহাটী আলহী আহিছে আলহীকে প্ৰব্লেম বহুত ধুনীয়া লাগিছে আৰু আপোনালোকে যদি শদিয়াৰ পৰা চাই আছে ঢলাৰ পৰা চাই আছে ধুনীয়া ধুনীয়া যদি বিছনা ডাইনিং চোফা যেনেকুৱা কাঠৰ ফাৰ্নিচাৰ লাগে তেনেকুৱা ধৰণৰ একদম ধুনীয়া ধুনীয়া মানে ইয়াত ফাৰ্নিচাৰ ল'বলৈ পাৰিব শদিয়াৰ একেবাৰে ডেইলি বজাৰতে আছে চাপাৰপৰা মেইন টাউনত বেবী ফাৰ্নিচাৰ বুলি আৰু আমাৰ ঘৰখনৰ যিমান আৰু কাঠৰ বয় বস্তু থাকিব ইয়াৰ পৰা এপত দুপতকৈ লৈ লৈ খতম কৰি এইটো 50,000 55 কাটিবা এইটো 65 কৈছিল ন প্ৰতিভা এনেকুৱা খানি বুলি থাপ মাৰি মাৰি ঘৰখনৰ বয় বস্তুবোৰ যদি এনেকৈ এপদ দুপতকৈ লৈ লওঁ তেতিয়াহ'লে ঘৰখন আৰু 2টামান বছৰৰ ভিতৰতে সকলোবোৰ বয় বস্তু লৈ কমপ্লিট হ'ব আৰু আপোনালোকে জনাবচোন ডাইনিঙৰ চকীকেইখন কেনেকুৱা লাগিছে ৰাতি এতিয়া প্ৰায় 8:30 বাজিব হ'ল আমাৰ গাঁৱৰ ছাইডবোৰ একেবাৰে নিজান পৰিৱেশ হ'ল কিন্তু যিহেতু আমাৰ শদিয়াখনৰ এই চাপাখোৱাত এই ঠাইডোখৰে মেইন টাউন সেইহেতুকে 10-11 বজালৈকে দোকান বজাৰবোৰ খোলাই থাকে আৰু 2খন গাড়ী লৈছোঁ এখনত বিছনাখন লৈছোঁ আৰু এখনত ডাইনিংখন লৈছোঁ লগতে বহুত আশা আছিলে এনেকৈ কাঠেৰে সেৱা পূজা কৰিব পৰাকৈ বনাই ল'বলৈ আৰু আজি সেইটো কমপ্লিট হ'ল যদি আপোনালোকে কোনোবা ল'ব বিচাৰে শদিয়াৰ বেবী ফাৰ্নিচাৰ ল'বলৈ পাৰিব নানান ধৰণৰ